Hello friend, good morning, back to my channel. এতিয়া 6টা বাজিছে আৰু এইফালে সূৰ্য আছে এতিয়া এয়া আৰু আজিও সোনকালে উঠিলোঁ আৰু এইবোৰ কাপোৰবিলাক মেলি দিলোঁ এই সিফালেও মেলি দিলোঁ কাপোৰ ধুই পেলাই ৰবিবাৰে কাপোৰ ধুব পৰা নাছিলোঁ কাৰণ বৰষুণ দিছিলে সেইদিনাখন বহুত তো আজি ৰাতিপুৱাই উঠিলোঁ 5টা বজাত উঠিলোঁ উঠি কাপোৰ চাপোৰবিলাক ধুই দিলোঁ আৰু মানে 5টা বজাত উঠি ধোৱাৰ কাৰণে এইটোৱে মানে মই যেতিয়ালৈকে দোকানত যাম তেতিয়ালৈকে মানে কাপোৰবিলাক শুকাই যাব আধা যিখিনি নুশুকাই থাকিব ওচৰৰ বৌজনী থৈ দিব আৰু সেয়া তিতাকেৰেলাডাল এইডাল তিতাকেৰেলাডাল ইয়াতে বগাইছে কিন্তু পোকা ধৰিছে পাতবিলাকত কি পোকা এইটো নাজানো আৰু জলকীয়াডালো হালি গ'ল বান্ধি দিব লাগিব জলকীয়াডাল আৰু জলকীয়াবিলাক লাগিছে এতিয়া মাজতে গছবিলাক বেয়া হৈ গৈছিলে এনেকুৱা মই আগবিলাক ছিঙি দিছিলোঁ ইয়াৰ পিছত আকৌ পখা মেলি নতুনকৈ ফুল আহি আছে এইবিলাক আৰু এই ভোট জলকীয়াডাল ইমান ফুলি আছে কিন্তু এটা কলি ৰখা নাই ফুলবিলাক মৰি মৰি গৈ আছে পৰি পৰি গৈ আছে কাৰণ ভোট জলকীয়া য'তে ত'তে নহয় চাগৈ সেইটো কাৰণে কাৰণ গছডাল হ'ল এইবাৰ যেনে তেনে কিন্তু জলকীয়া এটাও হোৱা নাই ফুলিছে কিন্তু বহুত কিন্তু জলকীয়া এটাও হোৱা নাই কিবা কৰিব লাগিব কমেণ্টত জনাবচোন আপোনালোকে আৰু জলকীয়া চব জলকীয়া লাগিছে এইডালো লাগিছে এইডাল সৰু গছডাল কিন্তু লাগিছে বহুত এই বেঙেনাডাল বঢ়িয়া হৈছে তো এতিয়া ভেদাইলতা কাটিবৰ কাৰণে আহিছোঁ মই আচলতে ইয়াতে ভেদাইলতাডাল চাওক কিমান জোপোহা হৈ গৈছে তো মই অলপ কাটি দিম কাটি আৰু দোকানত এজন মানুহে খুজিছে তাতে দিম আৰু মই আজি পকৰা বনাম ভেদাইলতাৰ দালি ভেদাইলতাৰ পকৰা আৰু কলমৌ শাক ভাজি আজি কেইটাই বনাম আৰু জলকীয়াবিলাক লাগিছে ঠিকে কিন্তু পুৰত হোৱা নাই এতিয়ালৈ তিতাকেৰেলাডালৰ সেয়া আছে আৰু পোকবিলাক চাওক এয়া হালধীয়া আৰু এনেকুৱা অৰেঞ্জ কালাৰৰ আৰু হালধীয়া কালাৰৰ মানে তিতাকেৰেলাত দিলত পাতবিলাকত লাগিছে গোটেই পাতবিলাক খাই দি আছে আৰু তিতাকেৰেলাবিলাক হৈছে সৰু সৰু বেয়া হৈ গ'ল পোকা লগাৰ কাৰণে তো সেইটোৰ কাৰণে এতিয়া পাতবিলাক মই কেতিয়াবা ছিঙি দিওঁ কিন্তু আজি এইবিলাক ছিঙি থাকিলে আৰু দোকানত যোৱা দেৰি হৈ যাব নিছিঙো কালি ৰাতিপুৱা পাতবিলাক ছিঙি দিম যিবিলাক পাত পোকা লাগি আছে তো এতিয়া ভেদাইলতা কাটি লওঁ আৰু এতিয়া মই ইমান ছিঙি ল'লোঁ হৈ যাব এইখিনি বনাই এতিয়া কলমৌ শাকখিনি বাছোঁ আৰু বাচি ধুই মেলি লওঁ আৰু ইয়াতো ছিঙি আনিলোঁ এইখিনি বাচিব নালাগে আৰু এটা বস্তু আপোনাক লগত দেখাব পাহৰিলোঁ এই দেখাই আছোঁ এইখিনি থৈ ল'ম থৈ দেখাই আছোঁ এই জলকীয়াডালত জলকীয়া এটা লাগিছে আৰু জলকীয়াটোত ডিজাইন চাব হা এইটো ডিজাইন হৈছে এটাই লাগিছে কিন্তু ডিজাইনটো দেখিছে জিলেপিৰ দৰে সেইটো মই আচনক এতিয়া দেখিলোঁ আগত দেখা নাছিলোঁ তো এতিয়া সেইটো পুৰত হওক নিচিঙো আৰু গছডাল একদম সৰু গছ মানে ইমান ডাঙৰ গছো নহয় আৰু এই গছ কেইজোপাতো লাগিছে সেয়া তো এনেকৈ সৰু সুৰাকৈ খেতি কৰিলে কেতিয়াবা ছিঙি খোৱাটো ইণ্টাৰেষ্টটো অলপ বেলেগে মানে ইণ্টাৰেষ্ট লাগে আৰু সেনেকৈ ছিঙি খালে
ভাল লাগে। এতিয়া শাক চাক বাচি চাচি ল'লোঁ, এতিয়া ধুইছোঁ আৰু মই ঔটেঙাখিনি বইল হ'ব দিছিলোঁ আচাৰ বনোৱাৰ কাৰণে, মিঠা আচাৰ অলপ বেছি বইল কৰা নাই, অলপ বইল কৰিছোঁ যাতে অকণমান সিজি যায় বস্তুটো, টিপিলে অলপ এনেকৈ ভাঙি যায় আৰু বেছি কৰা নাই। তো এইখিনি হৈ গ'ল। এইখিনি মই এতিয়া পানীখিনি অজৰাই লওঁ আগতে, তাৰপিছত বনাম। আৰু সেয়া শাকখিনি ধুই আনো, এইখিনি ভেদাইলতা পাতখিনি এইখিনি পকৰা বনাম। আৰু এই দালি ভিজাই থৈছোঁ, দালি বনাম। বনোৱাখিনি কিছুমান দেখাম, কিছুমান নেদেখাম। আৰু দালিখনতো আৰু দেখাব দৰকাৰে নাই, তো পকৰা চকৰাখিনি দেখাম আৰু বনোৱা। তো এতিয়া এইখিনি কৰি লওঁ আগতে, তাৰপিছত এতিয়া কেৰাহী বহাই দিলোঁ, পানী দি দিছোঁ, পানীখিনি গৰম হ'ব দিছোঁ। ইয়াতে এতিয়া মই কি দিওঁ দেখাম আৰু দেখাই দিম। পানীত এতিয়া দিম এয়া ক'লা নিমখ, অলপ দি দিওঁ। আৰু এয়া কেইটামান জালুক আৰু ইলাইচি এইকেইটা মই খুন্দি তাতে পানীত দি দিম। এতিয়া খুন্দি লোৱা জালুক আৰু ইলাইচি দুটা দি দিলোঁ পানীত। এতিয়া এইখিনি অলপ উতলিব দিম পানীখিনি। এতিয়া মই পানীত চেনি দি দিম, এয়া চেনি হয়, আপোনালোকে গুড়ো দিব পাৰে, মোৰ গুড় নাই অনা, সেইটো কাৰণে চেনি দি বনাম। আৰু এতিয়া ইয়াতে দি দিম মই ঔটেঙাখিনি। ঔটেঙাখিনি দি দিলোঁ। এতিয়া মই পিচি ৰখা মছলা দি দিম। ইয়াতে গৰম মছলা, জিৰা, ধনিয়া, তাৰপিছত ক'লা জিৰা, তাৰপিছত শুকান জলকীয়া সেনেকৈ পিচি থোৱা আছে, এইখিনি দি দিম এতিয়া। মছলাখিনি মই পূৰা মিহি কৰা নাই, এনেকুৱা কৰি থৈছোঁ। আৰু মই এনেকুৱাই বনাওঁ, আপোনালোকে মোৰ ষ্টাইলটো এইটো হয়। তো আপোনালোকে এই ষ্টাইলত বনাই কমেণ্টত জনাব। এতিয়া এইখিনি উতলিব দিম, মই ঢাকি দিম। ইয়াতে চব দি দিলোঁ। এতিয়া পানীখিনি উতলি অলপ কমিলে ইয়াতে অলপ জলকীয়াৰ গুড়ি দি দিম। এতিয়া এইখিনি উতলিব দিম আৰু এতিয়া চেনিখিনি গোট মাৰিব আৰম্ভ কৰি দিছে। যেতিয়া গোট মাৰিব তেতিয়া অলপ ঘনে ঘনে লাৰি থাকিব লাগিব। এতিয়া অলপ ঘনে ঘনে লাৰি দিব। এতিয়া হৈ আহি আছে আৰু লাহে লাহে। এইফালে মই দালি বহাই দিলোঁ। সেয়া অলপ সৰু মাছ ল'লোঁ 50 টকাৰ, এইখিনি বাছি ল'ব লাগিব এতিয়া। তো এইখিনি হৈয়ে আছে, এতিয়া হৈ যাব আৰু 5 মিনিট পিছত। তো এইখিনি হৈ গ'ল, এতিয়া নমাই দিম আৰু অলপ পানী থাকোঁতে নমাম, কাৰণ ঠাণ্ডা হ'লে গোট মাৰি যাব, সেইটোৰ কাৰণে এইখিনি নমাই দিওঁ।
এতিয়া ঠাণ্ডা হৈ গ'ল। ঠাণ্ডা হোৱাৰ পিছত এতিয়া বটলত ভৰাই দিম আৰু অলপ এনেকুৱা জোল জোলটো ৰাখিলে খাই বেছি ভাল লাগে, সেইটো কাৰণে মই এনেকুৱাকৈ ৰাখিছোঁ। আৰু আপোনালোকে কেনেকৈ বনায় মোৰ বনোৱা হেৰিটো দেখাই দিলোঁ চিষ্টেমটো। আপোনালোকে কেনেকৈ বনায় এবাৰ কমেণ্টত জনাব, আৰু মোৰ দৰে বনাই এবাৰ খাই চাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব। তো আজি বাই বাই। এতিয়া এইখিনিও হৈ গ'ল, ঠাণ্ডা হৈ গ'ল আচাৰখিনি। তো এইখিনি এতিয়া বটলত সোমাই দিম আৰু এইফালে দালি হৈ গৈছে বইল। দালিখিনি চম্ভাৰ মাৰা নাই, চম্ভাৰ মাৰিম এতিয়া। দালিখিনি অজৰাই ল'ম। তাৰপিছত মাছ বাছা হৈ গ'ল। মাছখিনি ভাজি ল'ম আগত। দালিখিনি অজৰাই লওঁ, অজৰাই মাছখিনি ভাজি তাৰপিছত দালিখিনি চম্ভাৰ মাৰিম আৰু হৈ গ'ল এয়া। আৰু এতিয়া শাকখিনি বহাই দিছোঁ। শাকত কেইটামান মাছ দি দিওঁ। শাকখন হৈ গৈছে। এতিয়া দালিখন চম্ভাৰ মাৰিম, মাৰি বাচন চাচন ধুই বাই যাম আৰু দোকানত। হেল্ল' ফ্ৰেণ্ড, এতিয়া দোকানত যাব ওলাইছোঁ আৰু চব কাম হৈ গ'ল। আৰু মই বেলেগ গোটেইখিনি ভিডিঅ' কৰা নাই আৰু কৰিব পৰা নাই, কাৰণ মোবাইলত চাৰ্জ নাছিলে, সেইটো কাৰণে। তো এতিয়া চব কাম হৈ গ'ল, দোকানত যাব ওলাইছোঁ। আৰু ইয়াত টিফিন চিফিন পেকিং কৰি ল'লোঁ আৰু ভেদাইলতাৰ পাতো লৈ ল'লোঁ মানুহজনক দিবৰ কাৰণে। তো আজিলৈ ইমানে, বাই বাই। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কমেণ্টত জনাব মোৰ মিঠা ঔটেঙাৰ আচাৰটো কেনেকুৱা পাইছে। তো আজিলৈ বাই বাই, লাভ ইউ।